অতি প্ৰথমত মই আল্লাহৰ প্ৰশংসা কৰিছোঁ আলহামদুলিল্লাহ। কাৰণ যি সৃষ্টিকৰ্তা, যি আল্লাহ তাবাৰক তাআলা গোটেই পৃথিৱী সৃষ্টি কৰিছিলে, আজিলৈকে কিয়ামতলৈকে কিমান বস্তু হৈ আছে, কিমান জীৱ জন্তু খাই আছে, খাদ্যৰ অভাৱ নহয়। ইমান টকা পইচা আমি অৰ্জন কৰিছোঁ, ঘৰ বাৰী বিল্ডিং দান কৰা দিছোঁ। ক'ত দিছোঁ? মাটিটো কাৰ? মাটিখণ্ড আল্লাহ। যদি মাটি নাথাকিলেহেঁতেন ইমান ডাঙৰ ডাঙৰ 10 তলা 20 তলা বিল্ডিং আমি কেতিয়াও বনাব নোৱাৰিলেহেঁতেন। কত মত ৰাখিব বন্ধুসকল। গতিকে সেই আল্লাহৰ প্ৰতি কিয় আমি প্ৰশংসা নকৰোঁ? কোটি কোটি বাৰ প্ৰশংসা কৰিব লাগিব আলহামদুলিল্লাহ। তাৰে পিছত 1,24,000 নবী আই দুনিয়ার ভিতৰত আহিছিলে। একে একে সকলো নবী গুচি গৈছে, আমালোকক যাব লাগিব। মই আমিৰ হামজা কৈছোঁ, মই আমিৰ হামজা এই অসমত জীয়াই নাথাকিম, এদিন এখন কবৰো যাব লাগিব। সেই নবীর প্রতি আমি কইছোঁ সাল্লাল্লাহু আলাইহি সাল্লাম। 5 বার নামাজ পড়িব লাগে। বুখারী হাদিস আর মুসলিম হাদিসত বিশ্বনবী হযরত মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম কইছে, আল্লাহর দরবারত আটাইতকৈ ভাল কাজ হইছে সময় মতো নামাজ আদায় করা। জহর নামাজ কেইটার সময়ত পড়িব লাগিব? 1টার সময়ত পড়িব লাগে, নাইবা 2টার সময়ত পড়িব লাগে, নাইবা 12:30টার সময়ত পড়িব লাগে। যেটো পড়িব নির্দিষ্ট সময়ত পড়ি থাকিব লাগিব। কিয়ামতের দিন অতি প্রথমত নামাজের হিসাব লোৱা হব। যিজন ব্যক্তি ফরজ 5 বার নামাজ পড়িছিলে, তেও কি করিছেন? এই যে রমজান মাহত রোজা রাখিছিলেন, মক্কা মদিনায় হজ করিছিলেন, যাকাত দিছিলেন, দুখিয়া মানব দান খয়রাত করিছিলেন, মুক্ত মাদ্রাসা দান খয়রাত করিছিলেন, তেওলোকে জান্নাত যাব। সুবহানাল্লাহ। এজন মানুহে ভাল কাম কৰিছে, তেও জান্নাত যাব। এজন মানুহে বেয়া কাম কৰিছে, মুখেৰে মিছা কথা কৈছে, চুৰি কৰিছে, জেনা কৰিছে, মানুহক আঘাত কৰিছে, মানুহক নিহত কৰিছে, বিৰাট বিৰাট ডাঙৰ ডাঙৰ বেয়া কাম কৰিছে, তেও কেতিয়াও জান্নাতত নাযাব, তেও জাহান্নামত যাব লাগিব। এই কথা মনত ৰাখিব। আমার আল্লাহ কিমান ধুনিয়া, কিমান সুন্দর, কিমান শক্তিশালী। এই দুনিয়াখন সৃষ্টি করেছে, আকাশটো বনাইছে বন্ধুসকল। এটা খুঁটি নাই, খুঁটি নোহোৱাকৈ ইমান বিশাল আকাশ আমার আল্লাহ বনাইছে। সুবহানাল্লাহ। বাইহাকি হাদিসত বিশ্বনবী সাল্লাল্লাহু আলাইহি সাল্লাম কইছে, পৃথিবীর ভিতৰত আটাইতকৈ ভাল স্থান হল মসজিদ। বিশ্বর জমিনত মসজিদের দৰে ইমান ভাল জায়গা কোঠায়ও থাকিব নোৱাৰে। কোটি কোটি মুসলমান, কোটি কোটি মানুহে জামাতত নামাজ পড়িছে, মসজিদত আজান দিছে। মসজিদৰ ভিতৰত কোনো বেয়া কথা, মিছা কথা, গিবত চুগুল কৰি কেতিয়াও হ'ব নোৱাৰে। আরে গতিকে মসজিদত দান করিব,
আমার নবী কইছেন বিশ্ব সাহাবারা শোন, বিশ্বতেও তো সকল শুন, বিশ্বৰ পুৰুষসকলে শুনা যে যিবিলাকে মানুহে মছজিদ মেৰামতি কৰিছে, মছজিদ কাৰণ টকা পইচা দিছে, বিল্ডিং কৰিছে, সেই মছজিদ যিমান দিনলৈকে মানুহে নামাজ পঢ়িব সিমান দিনলৈকে যিজন ব্যক্তি মছজিদটো দিছে তেওঁ নেকি কবৰৰ ভিতৰত পাই থাকিব। সুবহানাল্লাহ। আৰু নামাজ পঢ়িব। আৰু আটাইতকৈ বিয়া স্থান হ'ল বাজাৰ। বজাৰত কিমান মানুহে গোট খাইছে, কোটি কোটি মানুহে গোট খাইছে, বিভিন্ন গিবত চুগুলখুৰি কৰিছে, মিথ্যা কথা কৈছে, চুৰি ডাকাইতি খুন খাৰাপি হৈছে। এই বাজাৰত আমাৰ নবী কৈছে বাজাৰটো আটাইতকৈ বেয়া স্থান, একদম নিকৃষ্ট খাৰাপ বেয়া খাৰাপ স্থান। কাৰণ বাজাৰত গৈ মানুহে বিভিন্ন গিবত চুগুলখুৰি কৰে, বিভিন্ন সমালোচনা কৰিছে, ৱাৰ্দনামো কৰিছে, কিমান কথা কৈছে। সেইকাৰণে বজাৰত আটাইতকৈ বেয়া স্থান বুলি ঘোষণা কৰিছে। আমাৰ বন্ধুসকল যেতিয়া বজাৰত যাব অতি সোনকালে খৰচটি কৰি মছজিদ গৈ নামাজ পঢ়িব, ঘৰলৈ আহিব, বিভিন্ন বেয়া কথা আলাপ আলোচনা কেতিয়াও বজাৰত নকৰিব। বিশ্ব নবীৰ মুখেৰ কথা মই আমিৰ হামজা কৈছোঁ। যিবিলাক কথা মই কৈছোঁ কোৰাণৰ পৰা কৈছোঁ, হাদিছৰ পৰা কৈছোঁ, আপোনালোকে দেখিব। বুখাৰী হাদিছ মই পঢ়িছোঁ, মুছলিম শৰীফ হাদিছ পঢ়িছোঁ, আবু দাউদ শৰীফ হাদিছ পঢ়িছোঁ, কোৰাণৰ তাফসীৰ পঢ়িছোঁ। যিবিলাক কথা মই পাইছোঁ সেইবিলাক কথা মই কৈছোঁ। মোৰ বন্ধুসকল মই আমিৰ হামজা কৈছোঁ, মই সকলো সময়ত স্মৰণ কৰোঁ আল্লাহ। কোন সময়ত যেনো আজাইল আহি যায়, মোৰ জানটো কবজ কৰি লৈ যাব, মই কেতিয়াও অসমত আৰু থাকিব নোৱাৰোঁ। বন্ধুসকল আপোনালোকক চিন্তা কৰিব লাগিব। এই যে আমি খাইছোঁ, ইমান আমোদ ফূৰ্তি কৰিছোঁ, টকা পইচাই কিমান আমোদ ফূৰ্তি কৰিছোঁ, আপুনি একেবাৰে লক্ষ্য কৰাই বা চিন্তা কৰক। যেতিয়া মানে মৃত্যু হৈ যায় লগতো এটা টকাও নাযায়। সেইজন মানুহ আটাইতকৈ ভাল, সেইজন মানুহ আটাইতকৈ উত্তম, যিজন মানুহ ৰাত দিন 24 ঘণ্টা নেকি অৰ্জন কৰে। মোৰ বন্ধুসকল আবু দাউদ শৰীফ হাদিছৰ ভিতৰত আছে। কিমান হাদিছ? ল'ৰা ছোৱালী 10 বছৰ বয়স, তেতিয়া তোমাৰ ল'ৰা ছোৱালী 1 বছৰ 2 বছৰ 7 বছৰ 10 বছৰ বয়স হৈ গ'ল, নামাজ আদায় কৰাৰ বাবে শাসন কৰিব। তোমাৰ ল'ৰা নামাজ নপঢ়ে, তোমাৰ ছোৱালী নামাজ নপঢ়ে, ইমান বেয়া বেয়া কাম কৰিছে, তুমিতো মুছল্লি, তুমিতো মুছলমান, তুমিতো মছজিদত নামাজ পঢ়ি আছা, কিন্তু তোমাৰ ল'ৰা ছোৱালী কিয় নামাজ পঢ়া নাই, কিয় বেয়া কাম কৰিছে, তাৰ কাৰণে কিয় শাসন কৰা নাই? আল্লাহৰ ওচৰত যাব লাগিব, উত্তৰ দিব লাগিব। গতিকে মই যিখিনি কথা ক'লোঁ আপোনালোকে বেয়া নাপাব। আৰু মোৰ ভিডিঅ' দেখাৰ পিছত যেতিয়া দেখিব ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক দিব আৰু শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ নকৰিলে মানে কেনেকৈ বুজিব? গতিকে শ্বেয়াৰ কৰাৰ লগে লগে বিভিন্ন দেশত বিভিন্ন মানুহে পাব যে অসমৰ আমিৰ হামজা বয়ান কৰি আছে। গতিকে আপোনালোকে শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰি কি হ'ব? ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনাৰ মোবাইলত যেতিয়া মই ঘৰৰ পৰা ভিডিঅ' চাই মেলিম লগে লগে আপলোড কৰিম, লগে লগে আপোনালোকৰ মোবাইলত গৈ হাজিৰ হ'ব। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব। আৰু যদি মই কিবা ভুল কৰি থাকোঁ, মানুহৰতো ভুল হ'ব পাৰে, এজন মানুহৰ ভুল হোৱা নাছিল, সেই মানুহজনৰ নাম কি নিশ্চয় আমি নাজানো, কিন্তু জানিব লাগিব। সেইজন মানুহ হৈছে বিশ্ব নবী হযরত মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। তেখেতে জীবনত কোনোদিন ভুল করা নাছিলেন, কোনো কিতাবত নাই। মই বিভিন্ন কিতাব পড়িছোঁ, বিশ্ব নবীর কোনো ভুল ত্রুটি হওয়া নাছিলেন, কিন্তু বিশ্বর জমিনত যিমান মানুহ আছে কিছু কিছু ভুল কৰিছে।
গতিকে মই যিখিনি কথা ক'লো আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন।